হেল্ল' মোৰ ভাইটি ভণ্টিসকল সকলোকে অসমীয়া ডিজিটেললৈ স্বাগতম জনাইছো। আজি আমি এইটো ভিডিঅ'ত যোৱাকালি হৈ যোৱা মেথমেটিক্সৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ যিখন মেথৰ হাফ ইয়াৰলি কুৱেশ্যন পেপাৰ আছিলে সেইখন আমি আলোচনা কৰিম। আহাচোন আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া 1 নম্বৰ কুৱেশ্যনটো কি দিছিলে চোৱাচোন। m স্কয়াৰ আৰু m+1 হোল স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে? m স্কয়াৰ আৰু m+1 হোল স্কয়াৰৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে তাক সুধিছে হয়নে? ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ নাম্বাৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন। এতিয়া 2 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱাচোন। যদি 2, 5, x আৰু সমানুপাতত থাকে তেন্তে x ৰ মান হ'ব বুলি কৈছে। যদি 2, 5, x আৰু 50 সমানুপাতত থাকে তেন্তে x ৰ মান ইয়াত কি হ'ব তাক সুধিছে হয়নে? ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি। এতিয়া আমি 3 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন। এতিয়া 3 নম্বৰ কুৱেশ্যনটো কি দি আছে চোৱাচোন। a square b into a square into bc plus b a b into b square into c plus a into b into c square উৎপাদকবোৰ হল বুলি কৈছে। ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন নাম্বাৰ সি। এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন। কি দি আছে তলৰ কোনকেইটা পূৰ্ণবৰ্গ সংখ্যা হয় বুলি কৈছে। ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি। এতিয়া আমি নেক্সট 5 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন। এতিয়া 5 নম্বৰ কুৱেশ্যনটো কি দিছে চোৱাচোন তোমালোকে। টি দিয়া আছে 1 নম্বৰটো কিমান দিয়া আছে 2 পাৱাৰটো কিমান দিয়া আছে 0 ইনটু 3 ইয়াৰ পাৱাৰটো কিমান 3 পাৱাৰটো কিমান আছে 0 আৰু 4 ৰ পাৱাৰটো 0 গোটেইকেইটা কি হৈ আছে পূৰণ হৈ আছে। তাৰ মানটো হ'ব কিমান কৈছে 1 বুলি কৈছে। আৰু দ্বিতীয় উক্তিটো কি দি আছে প্ৰতিটো সংখ্যাই নিজে নিজৰ উৎপাদক। ইয়াত চোৱা যেতিয়া যিকোনো সংখ্যাৰ পাৱাৰটো 0 থাকিব সিহঁতক যদি আমি পূৰণ কৰো তেতিয়া তাৰ মানটো কিমান হ'ব 1 হ'ব। আৰু 2 নম্বৰ উক্তিটো কি দি আছে প্ৰতিটো সংখ্যাই নিজেই নিজৰ উৎপাদক। এটো হয় প্ৰতিটো সংখ্যাই নিজে নিজৰ কি হয় বিভাজ্য হয়। গতিকে ইয়াৰ উক্তি দুইটাই শুদ্ধ হয়নে? গতিকে কোনটো হ'ব ইয়াৰ কাৰেক্ট অপচন। 1 নম্বৰটো কিমান আছে অকল উক্তি 1 শুদ্ধ। দ্বিতীয়টো কিমান আছে অকল উক্তি 2 শুদ্ধ। আৰু সি নম্বৰটো কিমান দিয়া আছে উক্তি 1 আৰু 2 শুদ্ধ। ইয়াৰ কাৰেক্ট অপচনটো কিমান হয় কি হ'ব সি। এতিয়া আমি 6 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন। কি দিয়া আছে পৰিমেয় সংখ্যা 1251/625 ৰ দশমিক প্ৰসাৰণ কেইটা দশমিক আস্থানৰ পিছত শেষ হ'ব বুলি কৈছে। কেইটা সংখ্যাৰ পিছত ইয়াৰ দশমিকৰ বিস্তৃতি শেষ হ'ব ইয়াক সুধিছে। এটো কাৰেক্ট অপচন হ'ব অপচন সি। এতিয়া আমি 7 নম্বৰ কুৱেশ্যনটো চাওঁ আহাচোন। কি দিয়া আছে যদি লসাগু ab = 10 আৰু ab গুণিত হয় তেন্তে a আৰু b ৰ মান হ'ব বুলি কৈছে। ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন সি। এতিয়া আমি 8 নম্বৰ কুৱেশ্যনটো চাওঁ আহাচোন। কি দিয়া আছে 8 নম্বৰ কুৱেশ্যনটো চোৱাচোন। এতিয়া দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = 5q + r যত বুলি কৈছে। ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন। এতিয়া আমি 9 নম্বৰ কুৱেশ্যনটো চাওঁ আহাচোন। উক্তি এটো কি দি আছে 23.14682 এটা পৰিমেয় সংখ্যা আৰু উক্তি বিটো কি দি আছে 2 + √3 এটা বাস্তৱ সংখ্যা বুলি কৈছে। এই উক্তি ইয়াৰ কোনটো শুদ্ধ হ'ব? ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন সি। অপচন সি টো শুদ্ধ হ'ব। ইয়াৰ দুয়োটা উক্তি কি হয় শুদ্ধ হ'ব। এতিয়া যেহেতু প্ৰথমটো চোৱাচোন তোমালোকে কিমান দি আছে। এতিয়া a নম্বৰ উক্তিটো চোৱাচোন তোমালোকে 23.14682 ইয়াৰ দশমিকৰ বিস্তৃতি পৰিসমাপ্ত। যিবিলাক দশমিকৰ বিস্তৃতি পৰিসমাপ্ত সংখ্যা থাকে তেনে ধৰণৰ সংখ্যাবিলাক কি হয় পৰিমেয় সংখ্যা হয়। আৰু 2 + √3 এটা বাস্তৱ সংখ্যা হয় হয়নে?
কাৰণ বাস্তৱ সংখ্যা কি হৈছে পৰিমেয় আৰু অপৰিমেয় এই দুই ধৰণৰ সংখ্যা লগ লাগি কি সংখ্যা গঠিত হয় বাস্তৱ সংখ্যা গঠিত হয় গতিকে 2 + √3 এটা কি হয় বাস্তৱ সংখ্যা গতিকে ইয়াৰ উক্তি a আৰু b দুইটাই শুদ্ধ অপচন সি টো ইয়াৰ কাৰেক্ট অপচন হ'ব হয় না এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন কি দি আছে চোৱাচোন তোমালোকে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি গসাগু 272,148 নিৰ্ণয় কৰিবলৈ পদ্ধতিৰ শুদ্ধ ক্ৰমটো হ'ব ইয়াৰ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি ইয়াৰ গসাগু ক্ৰমটো নিৰ্ণয় কৰিব দিছে ইয়াত আমাক গুটেই ম্যাথছ কেটা কৰি থৈ দিয়া আছে হয়নে কিন্তু ইয়াৰ পৰা আমাক কোনটো শুদ্ধ হ'ব তাক কি কৰিব লাগে আমি বাছি উলিয়াব লাগে হয়নে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন এ এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া নেক্সট 11 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন তোমালোকে যদি দ্বিঘাত বহুপদ x² + 3x + k এটা শূন্য 2 হয় তেন্তে k মান হ'ব বুলি কৈছে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন নম্বৰ বি -10 হয়নে এতিয়া আমি নেক্সট কোৱেশ্চন কিটা কৰো আহাচোন 12 নম্বৰ কোৱেশ্চনটো চোৱাচোন তলৰ কোনটো x² - 3 বহুপদৰ এটা শূন্য হয় বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি হয়নে এতিয়া আমি নেক্সট কোৱেশ্চনটো চাওঁ আহাচোন 13 নম্বৰ যদি √3 আৰু -√3 বহুপদ x⁴ + x³ - 9x² - 3x + 18 দুটা শূন্য হয় তেন্তে তলৰ কোনটো প্ৰদত্ত বহুপদৰ উৎপাদক হ'ব বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি হয়নে অপচন বি টো ইয়াৰ কি হ'ব শুদ্ধ উত্তৰ এতিয়া আমি নেক্সট 14 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে চোৱাচোন তোমালোকে ক খণ্ডৰ বহুপদ আৰু খ খণ্ড প্ৰদত্ত বহুপদবোৰৰ লেখে x অক্ষক ছেদ কৰা বিন্দুৰ সংখ্যা দিয়া হৈছে ক খণ্ডক খ খণ্ডৰ লগত মিলাই শুদ্ধ বিকল্পটো বাছি উলিয়া বুলি কৈছে ইয়াত খণ্ড পাৰ্ট 1 আৰু পাৰ্ট 2 দিয়া আছে হয়নে খণ্ড ক খণ্ড আৰু খ খণ্ড আৰু এইকেইটা কি কৰিব লাগে আমি মিলাই মিলি লিখিব লাগে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন কি এতিয়া 15 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন আমি যদি 2 আৰু -3 এটা দ্বিঘাত বহুপদৰ দুটা শূন্য হয় তেন্তে বহুপদটো হ'ব বুলি কৈছে এটা দ্বিঘাত বহুপদৰ শূন্য দুটা কি কি দি আছে 2 আৰু -3 হয়নে তেন্তে আমাক বহুপদটো কোনটো হ'ব তাক আমি উলিয়াব লাগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি এতিয়া আমি 16 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে চোৱাচোন তোমালোকে যদি আলফা বিটা গামা বহুপদ x³ - 4x² + 5x - 2 শূন্য হয় তেন্তে ইয়াত চোৱা উক্তি প্ৰথমটো কি দি আছে উক্তি এ আলফা বিটা গামা = 4 দি আছে বি উক্তিটো কিমান দি আছে আলফা * বিটা প্লাস বিটা * গামা প্লাস গামা * আলফা = কিমান দি আছে 5 আৰু উক্তি সি টো কিমান দি আছে আলফা বিটা গামা = কিমান দি আছে 2 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰটো অপচন এ আৰু সি টো শুদ্ধ হ'ব হয়নে এতিয়া আমি এটা 17 নম্বৰ কোৱেশ্চনটো কি দি আছে চোৱাচোন তোমালোকে যদি 3x + 2ky - 2 = 0 আৰু 2x + 5y + 1 = 0 ৰেখা দুডাল সমান্তৰাল হয় তেন্তে k মান হ'ব বুলি কৈছে এই ৰেখা দুডাল যদি সমান্তৰাল হয় তেন্তে আমাৰ ক মানটো উলিয়াব লাগে k মানটো উলিয়াব লাগে হয়নে এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এতিয়া আমি নেক্সট 18 নম্বৰ কোৱেশ্চনটো কি দি আছে যদি ৰৈখিক সমীকৰণৰ জোৰ এটা সংগত হয় তেন্তে ৰেখা দুডাল হ'ব বুলি কৈছে যদি ৰৈখিক সমীকৰণৰ এটা জোৰ কি হয় সংগত হয় বুলি কৈছে তেন্তে আমাক ৰেখা দুডাল বাছি উলিয়াব লাগে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি ইন্টাৰসেক্টিং অৰ কোইনসিডেন্ট কটাকটি কৰা বা মিল যোৱা হয়নে এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰো আহাচোন এতিয়া আমি 19 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন কি দি আছে ৰৈখিক সমীকৰণৰ জোৰ x + y - 6 = 0 আৰু 2x + 3y - 16 = 0 x আৰু y মান হ'ব বুলি কৈছে 19 নম্বৰ শুদ্ধটো হ'ব অপচন ডি এতিয়া আমি
20 নম্বৰ কুৱেশ্যনটো কৰো আহাচোন কি দি আছে এটা ৰৈখিক সমীকৰণৰ জোৰ তলৰ কোন কেইটা পদ্ধতিৰে সমাধান কৰিব পাৰি সুধিছে ফাৰ্ষ্টটো দি আছে অপনয়ন পদ্ধতি দ্বিতীয়টো কি দি আছে বৰ্গ সম্পূৰণ পদ্ধতি তিনি নম্বৰটো কি দি আছে প্ৰতিস্থাপন পদ্ধতি হয় না ইয়াত প্ৰথম অপচনটো দি আছে কি আছে অকল 1 আৰু 2 শুদ্ধ বুলি কৈছে আৰু অকল 2 আৰু 3 হ'ব বুলি কৈছে আৰু সি নম্বৰটো কি দি আছে 1 আৰু 3 টো হ'ব আৰু ডি নম্বৰটো কি দি আছে সকলোবোৰ 1 2 আৰু 3 বুলি কৈছে আৰু শুদ্ধ উত্তৰটো হ'ব অপচন সি 1 আৰু 3 টো শুদ্ধ হ'ব হয় না আমাৰ কোৱেশ্যনটো কি দি আছে চোৱাচোন তোমালোকে পদত্ত চিত্ৰত ৰেখা L1 আৰু L2 মিলি যায় যদি L1 ৰ সমীকৰণ 2x + 3y + 5 = 0 হয় তেন্তে L2 ৰ সমীকৰণ হ'ব বুলি কৈছে এটোটো হ'ব অপচন এ এতিয়া আমি নেক্সট কোৱেশ্যন কিটা কৰো আহাচোন আমি 22 কোৱেশ্যনটো কৰো আহাচোন কি দি আছে পদত্ত চিত্ৰত বাবে তলৰ কোনটো শুদ্ধ যদি b² - 4ac দ্বিঘাত বহুপদ ax² + bx + c = ভেদ নিৰূপক হয় বুলি কৈছে এটা 22 ৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি এতিয়া আমি নেক্সট কোৱেশ্যনটো কৰো আহাচোন 23 টো কি দি আছে চোৱাচোন তোমালোকে দুটা ক্ৰমিক ধনাত্মক অযুগ্ম সংখ্যা বৰ্গৰ যোগফল 290 পদত্ত উক্তিটোৰ সমীকৰণ হল বুলি কৈছে দুটা ক্ৰমিক ধনাত্মক অযুগ্ম সংখ্যা বৰ্গৰ যোগফল কিমান দি আছে 290 তেন্তে পদত্ত সমীকৰণটো কি হ'ব এতিয়া তেন্তে পদত্ত সমীকৰণটো হ'ব বুলি কৈছে শুদ্ধ উত্তৰটো হ'ব অপচন এ হয়নে কোৱেশ্যনটো কৰো এতিয়া আমি নেক্সট 24 নম্বৰ কোৱেশ্যনটো কৰো আহাচোন 24 কোৱেশ্যনটো কি দি আছে তলৰ কোনটো দ্বিঘাত সমীকৰণ হয় বুলি কৈছে ইয়াত থকা কোনটো দ্বিঘাত সমীকৰণ হয় বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এতিয়া আমি নেক্সট কোৱেশ্যনটো কৰো আহাচোন কি দি আছে দ্বিঘাত সমীকৰণ x² - 4x = 0 ৰ মূল কেইটা হল বুলি কৈছে দ্বিঘাত সমীকৰণ x² - 4x ৰ কি কৰিব দিছে মূল কেইটা হল বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন সি 0,4 এতিয়া আমি 26 নম্বৰ কোৱেশ্যনটো কৰো আহাচোন কি দি আছে যদি দ্বিঘাত সমীকৰণ x² + 6x + 6 এতিয়া আমি 26 নম্বৰ কোৱেশ্যনটো কৰো আহাচোন যদি দ্বিঘাত সমীকৰণ x² + 6x + k = 0 ৰ মূল দুটা সমান হয় তেন্তে k ৰ মান হ'ব বুলি কৈছে এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এতিয়া আমি নেক্সট 27 কোৱেশ্যনটো কৰো আহাচোন 27 টো কি দি আছে চোৱাচোন কি শৰ্তত ax² + bx + c = 0 এটা দ্বিঘাত সমীকৰণ হ'ব বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি এটা 28 নম্বৰ কোৱেশ্যনটো চোৱাচোন কি দি আছে যদি ত্ৰিভুজ abc আৰু ত্ৰিভুজ def ত a/b a * b / df = bc/fe = ca/ed তেন্তে ইয়াৰ কোনটো ইয়াৰ কাৰেক্ট অপচন 28 ৰ কাৰেক্ট অপচনটো হ'ব অপচন এ এতিয়া আমি 29 কোৱেশ্যনটো কৰো আহাচোন কি দি আছে যদি ত্ৰিভুজ abc সৰ্বাংগ হম ত্ৰিভুজ pqr তেন্তে ab/pq = bc/qr = ca/rp তেন্তে ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব তাক আমি কি কৰিব লাগিব বাছি উলিয়াব লাগে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ হয়নে এতিয়া আমি নেক্সট 30 নম্বৰ কোৱেশ্যনটো কৰো আহাচোন কি দি আছে পদত্ত চিত্ৰত যদি ab সমান্তৰাল pq আৰু ac সমান্তৰাল pr তেন্তে তলৰ কোনটো সত্য বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এতিয়া আমি নেক্সট কোৱেশ্যনটো কৰো আহাচোন এটা 31 নম্বৰ কোৱেশ্যনটো চোৱাচোন
তলৰ কোনটো সদৃশ ত্ৰিভুজৰ চৰ্ত নহয় বুলি কৈছে ইয়াৰ শুদ্ধটো হ'ব কোণ বাহু কোণ হয়নে 32 কুৱেশ্যনটো কৰো আছোন কি দি আছে চিত্ৰত কোনটো সাদৃশ্য বিধি মতে ত্ৰিভুজ ABC সৰ্বাংগসম ত্ৰিভুজ AMP সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন A এতিয়া আমি নেক্সট 33 নম্বৰ কুৱেশ্যনটো কৰো আছোন কি দি আছে চোৱাচোন তোমালোকে যদি A বিন্দুটো যদি 4, আৰু B বিন্দুটো যদি 2, A সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক 3, 4 হয় তেন্তে এৰ মান হ'ব বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন B এতিয়া আমি নেক্সট 34 নম্বৰ কুৱেশ্যনটো কৰো আছোন এতিয়া চোৱাচোন কি দি আছে A বিন্দুটো কিমান দি আছে 2, আৰু B বিন্দুটো কিমান দি আছে 10, আৰু C বিন্দুটো কিমান দি আছে 15, বিন্দু কেইটা সংযোগ কৰি গঠন হোৱা ত্ৰিভুজটোৰ কালি হ'ব বুলি কৈছে ইয়াৰ 34 নম্বৰটো কাৰেক্ট আনসাৰ হ'ব অপচন A 85 নম্বৰ কুৱেশ্যনটো আনসাৰ আছোন তোমালোকে 2, 3 বিন্দুটো মূল বিন্দুৰ পৰা দূৰত্ব হল বুলি কৈছে এতিয়া 35 নম্বৰ কুৱেশ্যনটো চোৱাচোন তোমালোকে 2, 3 বিন্দুটো মূল বিন্দুৰ পৰা দূৰত্ব হল বুলি কৈছে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন D এতিয়া আমি নেক্সট 36 টো কৰো আছোন কি দি আছে চোৱাচোন তোমালোকে ক খণ্ডৰ লগত মিলাই শুদ্ধ বিকল্পটো বাছি উলিয়া বুলি কৈছে লিখিব লাগে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 36 নম্বৰ শুদ্ধ উত্তৰটো হ'ব অপচন C The 37 number question to koro asun ki di ase tumalike suasun ebar x অক্ষৰ পৰা -2, -3 বিন্দুটোৰ দূৰত্ব হ'ব বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন D এতিয়া আমি নেক্সট 38 নম্বৰ কুৱেশ্যনটো কৰো আছোন কি দি আছে তোমালোকৰ 38 নম্বৰ কুৱেশ্যনটো চোৱাচোন এবাৰ সমকোণী ত্ৰিভুজ ABC কোণ B = 90 ডিগ্ৰী, AB = কিমান দি আছে 15 সেন্টিমিটাৰ, BC = 20 সেন্টিমিটাৰ আৰু AC = 25 সেন্টিমিটাৰ তেন্তে sin A কিমান বুলি সুধিছে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন B 4/5 হয়নে এতিয়া আমি নেক্সট কুৱেশ্যন কিটা কৰো নেক্সট 39 এতিয়া 39 নম্বৰ কুৱেশ্যনটো চোৱাচোন তোমালোকে sec 30 ডিগ্ৰী by cosec 60 ডিগ্ৰী = কিমান হ'ব বুলি সুধিছে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন D 1 হ'ব 40 নম্বৰ কুৱেশ্যনটো চোৱাচোন যদি sin θ = √3/2 আৰু cos θ = 1/2 তেন্তে tan θ কি বুলি সুধিছে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন B 41 number question to কি আছে চোৱাচোন cos 38 degree cos 52 degree minus sin 38 degree into sin 52 degree = কিমান দি আছে 0 প্ৰমাণ কৰিবলৈ শুদ্ধ পৰ্যায় ক্ৰমটো নিৰ্ণয় কৰা বুলি কৈছে এটো কৰি থৈ দিয়া আছে কিন্তু আমাক কি কৰিব লাগে শুদ্ধ ক্ৰম কোনটো হ'ব তাক আমি বাছি উলিয়াব লাগে হয়নে একেবাৰে সহজ কুৱেশ্যন হয় এটো তাৰ শুদ্ধ উত্তৰটো হ'ব অপচন C 42 number question to কি দি আছে চোৱাচোন তোমালোকে cosec θ plus cot θ into cosec θ minus cot θ = কিমান হ'ব বুলি দিছে হয়নে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন B এতিয়া আমি নেক্সট কুৱেশ্যন কিটা কৰো আহাচোন এতিয়া চোৱা প্ৰশ্ন নং 43 পৰা 45 লৈ নিৰ্দেশনা বিকল্পবোৰ তলত দিয়া ধৰণৰ বুলি কৈছে দুয়োটা দাবী আৰু কাৰণ শুদ্ধ আৰু কাৰণটো দাবীৰ শুদ্ধ ব্যাখ্যা হয় আমাৰ যেটো 43 পৰা 45 লৈকে যিবিলাক কুৱেশ্যন থাকিব তাত কি থাকিব এটা দাবী থাকিব আৰু কাৰণ থাকিব হয়নে তাৰ ভিতৰত আমাৰ কোনটো শুদ্ধ ইয়াত তাৰ ভিতৰত আমাৰ ইয়াত চাৰিটা অপচন দিয়া আছে দুইটা দাবী আৰু কাৰণ শুদ্ধ আৰু কাৰণটো দাবীৰ শুদ্ধ ব্যাখ্যা
এটো ফার্স্ট অপশন দি আছে নেটৰে কোনটো শুদ্ধ হ'ব এই চাৰিটা অপশনৰ ভিতৰত আমি কি কৰিব লাগিব বাছি উলিয়াব লাগিব হয়নে দুইটা দাবী আৰু কাৰণ শুদ্ধ কিন্তু কাৰণটো এ চোৱাচোন এ নম্বৰটো কি দি আছে দুইটা দাবী আৰু কাৰণ শুদ্ধ যদি দুইটা দাবী আৰু কাৰণটো যদি শুদ্ধ হয় তেতিয়া আমি কি লিখিম কাৰণ শুদ্ধ বুলি লিখিম আৰু কাৰণটো দাবীৰ শুদ্ধ ব্যাখ্যা আৰু কাৰণটো যদি দাবীৰ শুদ্ধ ব্যাখ্যা হয় তেন্তে আমি কি কৰিম এ নাম্বাৰটো আমি সিলেক্ট কৰিম হয়নে বি নাম্বাৰটো কি দি আছে চোৱা দুইটা দাবী আৰু কাৰণ শুদ্ধ কিন্তু কাৰণটো দাবীৰ শুদ্ধ ব্যাখ্যা নহয় যদি দুইটা দাবী আৰু কাৰণ শুদ্ধ হয় কিন্তু কাৰণটো যদি দাবীৰ শুদ্ধ ব্যাখ্যা নহয় তেন্তে আমি কোনটো সিলেক্ট কৰিম বি নাম্বাৰটো হয়নে আৰু সি নাম্বাৰটো চোৱাচোন দাবীটো শুদ্ধ কিন্তু কাৰণটো অশুদ্ধ যদি দাবীটো যদি শুদ্ধ হয় যদি কাৰণটো অশুদ্ধ হয় তেতিয়া আমি কোনটো সিলেক্ট কৰিম অপচন সি আৰু যদি দাবীটো অশুদ্ধ হয় কিন্তু কাৰণটো শুদ্ধ হয় তেতিয়া আমি কোনটো সিলেক্ট কৰিম অপচন ডি বুজি পালানে এটো এতিয়া আমি আহাচোন আমি 43 নম্বৰ কোৱেশ্চনটো কৰো ৰৈখিক সমীকৰণৰ জোৰ x + y = 5 আৰু 2x - 3y = 4 অদ্বিতীয় সমাধান আছে বুলি কৈছে দাবীটো আৰু কাৰণটো কি দি আছে ৰৈখিক সমীকৰণৰ জোৰ ax + by + c = 0 আৰু px আৰু px + qy + r = 0 অদ্বিতীয় সমাধান থাকে যদি a by p not equal to b by q ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ দুইটা দাবী আৰু কাৰণ শুদ্ধ আৰু কাৰণটো কি হ'ব দাবীৰ শুদ্ধ ব্যাখ্যা হয় তেন্তে 43 নম্বৰটো কাৰেক্ট আনসার কি হ'ব অপচন এ হয়নে এতিয়া আমি নেক্সট 44 নম্বৰ কোৱেশ্চনটো কৰো আহাচোন ইয়াৰ দাবীটো কি দি আছে চোৱাচোন তোমালোকে sin θ = cos θ যেতিয়া θ = 45 বুলি কৈছে আৰু কাৰণটো কি দি আছে sin square θ + cos square θ = কিমান দি আছে 1 হয়নে ইয়াৰ কাৰেক্ট অপচনটো হ'ব অপচন বি দুয়োটা দাবী আৰু কাৰণ শুদ্ধ কিন্তু কাৰণটো দাবীৰ শুদ্ধ ব্যাখ্যা নহয় হয়নে গতিকে 44 নম্বৰটোৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন বি 14 নম্বৰ কোৱেশ্চনটো ইয়াত নাহিলে গতিকে তোমালোকে 45 নম্বৰ কোৱেশ্চনটোৰ কাৰেক্ট আনসাৰ হ'ব অপচন সি এটো অপচন সি টো তোমালোকে টিক কৰি লবা হয়নে আজি আমি এটো ভিডিওত আমি জাস্ট অপচন বিলাক আমি সিলেক্ট কৰি গলো হয়নে আৰু মই নেক্সট ভিডিওত তোমালোকক গোটেই পেপাৰখন মই সলভ কৰিবলৈ চেষ্টা কৰিম আৰু তোমালোকে যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা